ক্ষুদ্ৰৰ দৰকাৰ নাই ইয়াত যদি কোনোবা মুখ্যমন্ত্ৰীয়ে কোনোবা যদি লিডাৰে কোনোবা নেতাই যদি ক্ষুদ্ৰ বিচাৰি পোৱা নাই মই কেনেকৈ বাক্য সজাম কেনেকৈ কথা কম ইয়াত যদি ক্ষুদ্ৰ বিচাৰি পোৱা নাই আপুনি নিজৰ অসফলতা অজ্ঞানটোহে আপুনি প্ৰমাণ কৰিছে ইয়াত কোনো নতুন ক্ষুদ্ৰৰ দৰকাৰ নাই ক্ষুদ্ৰ এটাই নাগৰিকত্ব আইন বাতিল কৰক নাগৰিকত্ব আইন বাতিল কৰক এইটো এটাই ক্ষুদ্ৰ এটাই বাক্য এটাই শব্দ এই শব্দটো অসমৰ ৰাইজে বিচাৰিছে আৰু ইয়াৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীয়ে যদি ভাবিছে যে মই এই অপোজ কৰিলে মোৰ গাড়ী নাথাকিব কিন্তু এই কথাটো ভাবি চোৱা উচিত অপোজ নকৰিলেও কিন্তু আপোনাৰ গাড়ী নাথাকিব এই কথাটো ভাবি চোৱাটো উচিত আপুনি ভলকেনৰ ওপৰত থিয় দি আছে আজিৰ পৰা 10 বছৰ আগত 7 বছৰমান আগত তৰুণ গগৈ ডাঙৰীয়াই কৈছিলে আমি ভলকেনৰ ওপৰত থিয় হৈ চৰকাৰ চলাই আছো আজি কিন্তু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া এইটো পাহৰি যোৱাটো উচিত নহয় আপুনিও ভলকেনৰ ওপৰত থিয় হৈ আছে ব্ৰহ্মপুত্ৰ নৈৰ যিটো ধাৰ এইটো ওপৰত চালে আপুনি দেখা নাপায় কিন্তু ভিতৰত ইয়াৰ ধাৰ আছে ইয়াৰ খুঁটটো আপুনি ওপৰত চালে বুজি নাপায় আৰু আজি যদি কোনোবা ভাবিছে ইয়াৰ খুঁট নাই আপোনালোকে মানে এইটো যিটো ভলকেনো এই ভলকেনোটো বিফৰ টাইম সময়ৰ আগত যদি বিস্ফোৰণ হোৱাটো বিচাৰিছে ইয়াৰ কাৰণে সবে তৈয়াৰ আছে ৰেডি আছে ইয়াৰ কাৰণে আজি ভদ্ৰ ভাষাত জনা হৈছে গণতান্ত্ৰিক ভাষাত জনা হৈছে অহিংসাৰ ভাষাত জনা হৈছে আজি ইমান 21 শতিকাত ডিজিটেল টেকনলজিৰ যুগত মানুহবিলাক আজি সকলো ভদ্ৰ হ'বলৈ শিকিছে অভদ্ৰ আচৰণ দেখাব বিচৰা নাই অগণতান্ত্ৰিক কেৰেক্টাৰ দেখাব বিচৰা নাই এইটোকে যদি আপোনালোকে উইকনেছ দুৰ্বল বুলি ভাবি লৈছে ইয়াতকে আৰু ভুল একো কৰা নহ'ব তো সেইকাৰণে স্পষ্ট ভাষাৰে চৰকাৰ খতিয়াই দিছো কোনো কাৰণত এই বিলটো ইয়াত একচেপ্ট কৰা নহ'ব আজি কৃত্ৰিমভাৱে নতুন সমাজ গঢ়াৰ যিটো সংজ্ঞা ওলাব বিচাৰিছে এই সংজ্ঞাটো ভাৰতৰ সংবিধানে কেতিয়াও আপোনালোকক পাৰমিট নকৰে না আমি অসমৰ খিলঞ্জীয়াবিলাকে পাৰমিট কৰে আমি কেতিয়াও পাৰমিট নকৰো ইয়াত হিন্দু মুছলিম সব লগ লাগি এটা সেকুলাৰ কান্ট্ৰি গঢ়িছে আজি যদি কোনোবাই 16% মুছলিমক ভয় কৰি 80% হিন্দুই যদি আজি যদি ভয় কৰি পেলাই এনেকা পলিচি ল'বলৈ গৈ আছে এইটো আপোনাৰ দুৰ্বলতা আমাৰ নহয় আমি নিজৰ মাটিৰ নিজৰ ভূমিত আমি কাকো ভয় কৰি জীৱন যাপন নকৰো আজি সৰকাৰখনে যদি বাংলাদেশৰ কথা চিন্তা কৰি বাংলাদেশক ভয় কৰি যদি পলিচি লয় ইয়াত আমি আপোনালোকক সহযোগ কৰিব নোৱাৰো আমি কাকো ভয় নকৰো আজি তেখেতসকলৰ তেল পানী যোগান ধৰাৰ কাৰণে আজি এই বিদেশী প্ৰব্ৰজনকাৰীবিলাকে আমাক ৰঙা চকু দেখাবলৈ সাহস পাইছে তেখেতসকলৰ তেল পানী যোগান ধৰাৰ কাৰণে এটাই যোগান ধৰিব মুছলিমক এটাই যোগান ধৰিব হিন্দুক নিজৰ খিলঞ্জীয়া নাগৰিক আজি দৰিদ্ৰ হৈ গৈছে নিবনুৱা সমস্যাত ভুগি আছে চাকৰি বাকৰি পোৱা নাই খাবলৈ দুমলা দুবুঠি নাই ৰাস্তা ঘাট ভাঙি গৈছে স্কুল কলেজৰ অৱস্থা ভাল নাই এইবিলাক চাবলৈ সময় নাই খালি ৰাইজক টুপি পিন্ধাই যিটো ৰাজনীতি কৰিব ওলাইছে এইটো কেতিয়াও সহ্য কৰা নহ'ব আৰু ইয়াত আমি কোনো নতুন সংজ্ঞা বুজি নাপাওঁ ইয়াত কোনো নতুন সূত্ৰ বুজি নাপাওঁ ইতিমধ্যে দিছপুৰ আহি পাইছে এই সংগ্ৰাম আৰু বেছি ফুট নাই ইয়াৰ আমাৰ দূৰত আৰু দিছপুৰৰ ৰাজধানীটো আৰু ইয়াত আৰু বেছি ফুট নাই কি ফুট মানে দূৰত আছে আৰু হিতুকো যদি বিচাৰে আমি সকলো আহিব পাৰো যিকিনো সময়তে অসমৰ ৰাইজে ৰেডি আছে আপোনালোকে যদি আজি বিচাৰে আপোনালোকে যদি নিজকে প্ৰমাণ কৰি দিছে আমি আৰু একো কৰিব নোৱাৰো আপোনালোকৰ কথা বাৰ্তা অংগী ভংগীত আমি বুজি পাইছো আমাৰ নেতৃত্বই কৈছে আপোনালোকে ক্লিয়াৰ পলিচি লওক ক্লিয়াৰ ডিসিশন লওক এই সকল মানুহ এইবিলাক অজ্ঞান নহয় এইবিলাক জ্ঞান থকা মানুহ এই সকলক আপুনি আৰু কৈ লাভ নাই পলিচি টিকেট সকলে নলয় পলিচি আমি ল'ব লাগিব ৰাইজে ল'ব লাগিব গতিকে অসমৰ মানুহবিলাকে কোনোদিন আঠুকাৰী কাৰো ওচৰত জীয়াই থকা নাই অনাগত দিনত জীয়াই থকাৰ কোনো কথা নাই এইটো যোনে ৰাষ্ট্ৰীয় দলে নহওক যোনে মানে শক্তিয়ে নহওক ইয়াত কোনো কম্প্ৰমাইজ কৰাৰ দৰকাৰ নাই সেইকাৰণে ৰাইজ মই বেছি দীঘলীয়া ক'ব বিচৰা নাই এই সংগ্ৰাম আমি সকলো একত্ৰিত হৈ এই সংগ্ৰামটো চলাই আছো কোনোবাই আজি ৰাজনৈতিক লাভালাভৰ কাৰণে বিভিন্ন মানে টাৰ্ণ লৈ পেলাই কথা ক'ব বিচাৰিছে কোনোবা মনে মনে আছে কোনোবা ৰাজপথত আহিছে কোনোবা সংগ্ৰাম কৰা নাই সংগ্ৰামটো নিজৰ লেভেলত সকলো কৰক সংগ্ৰামৰ ভাষাটো যোনে যেনেকৈ বুজি পাইছে তেনেকৈ কৰক আইন হাতত তুলি লৈ পেলাই কোনো সংগ্ৰাম কৰিব বিচৰা নাই কিন্তু চৰকাৰে বিচাৰিলে হয়তো এটা সময়ত আইন হাতত তুলি ল'বলৈ বাধ্য হ'ব যিটো আগতে হৈছিলে গতিকে এইটো বেছি দিনৰ কথা নহয় 30 বছৰৰ অসম আন্দোলনত শ্বহীদ
আৰু জনজাতিসকলৰ সংগ্ৰামৰ কথা আমি ইয়াত ক'ব বিচৰা নাই। আজি তিৱা, ৰাভা, মিচিং, বড়ো কেনেকৈ জীয়াই আছে এই কথাবিলাক আমি আনিব বিচৰা নাই। আজি অসমৰ খিলঞ্জীয়া হিচাপে বিভিন্ন জাতি জনগোষ্ঠীৰ সমস্যা আমি কথা পাতিছো। আৰু এই কথাখিনি যদি বুজি পাবলৈ আপোনালোকে সক্ষম নহয়, এই কথাকে যদি বুজি পাবলৈ আপোনালোকে অক্ষম, অসম আন্দোলনৰ যিটা যাত্ৰা নমুনা, যিখিনি উদাহৰণ, যিখিনি তেজৰ যিটো গুণ, সেইটো যদি 30 বছৰত আপোনালোকে পাহৰি গ'ল, এটা জেনেৰেশ্যনে শেষ হোৱা নাই, ইয়াতকে আৰু লজ্জাজনক দুৰ্ভাগ্যজনক কথা একো থাকিব নোৱাৰে। তো এইকাৰণে ৰাইজ, আমি আজি আছো, আমি ভৱিষ্যতে থাকিব লাগিব। এই সংগ্ৰামটো এটা সাষ্টেইনেবল সংগ্ৰাম হ'ব লাগিব। বিশ্বৰ বুকত চালে গম পাব, আজি আমেৰিকাত চাওক, ইউৰোপত চাওক, কোনো এখন দেশে নিজৰ নাগৰিকৰ অধিকাৰ জলাঞ্জলি দি পেলাই বিদেশীক চাই পেলাই সমাজ তেখেতসকলে পলিচি লোৱা নাই। কোনো বিদেশীৰ প্ৰতি দৰ্জি নাই। ডোনাল্ড ট্ৰাম্পে ৰাষ্ট্ৰপতি হোৱাৰ কাৰণে কি শ্লোগান দিছিলে? তেখেতে বিদেশীসকলক বহিষ্কাৰ কৰাৰ কথা কৈছিলে। আৰ্মিবিলাকে বন্দুক লৈ পেলাই ৰখি আছে আমেৰিকাত, মেক্সিকো বৰ্ডাৰত ৰখি আছে। কোনোবা বিদেশী নাগৰিক আহিলে আমি ব্যৱস্থা ল'ম, চৰকাৰে লোৱা নাই। আজি উদাহৰণ বাকী নাই ইয়াতে। মাইগ্ৰেশ্যনটো হৈ আছে, পৃথিৱীত মাইগ্ৰেশ্যন হ'ব পাৰে, কিন্তু নিজৰ চৰকাৰখনে নিজৰ নাগৰিকৰ অধিকাৰটো জলাঞ্জলি দি পেলাই যদি কোনোবা মাইগ্ৰেণ্ট মানুহৰ পেলাই ইলিগেল প্ৰব্ৰজনকাৰী হৈ পেলাই ওকালতি কৰে, এইটো নিজৰ যিটো দেশৰ নেটিভ পিপল, যিবিলাকে মানে ইয়াৰ স্থায়ী বাসিন্দা, এই সকলে কেতিয়াও সহ্য নকৰিব। আৰু কৰিলে ডাঙৰ এটা ভুল হ'ব ৰাইজ। গতিকে ইয়াক দিন তাৰিখ যেতিয়া ঘোষণা হয়, সকলো যাতে ওলাই আহে, মই এইটো আহ্বান কৰিছো। এইটো কাৰো সংগ্ৰাম নহয়, এইটো জাতি মাটি ভেটি ৰক্ষাৰ সংগ্ৰাম। যি জাতি মাটি ভেটি তিনিটা পবিত্ৰ শব্দটো ৰাজনৈতিক মুনাফাৰ কাৰণে, লাভালাভৰ কাৰণে পবিত্ৰ শব্দ তিনিটা ব্যৱহাৰ কৰিছিলে। এই শব্দ দুটাতে তিনিটা তেখেতসকলৰ মুখৰ পৰা কানি আনিব লাগিব। আপোনালোকৰ শোভা নিদিয়ে, এই তিনিটা শব্দ তেখেতসকলৰ মুখত শোভা নিদিয়ে। এই কথাটো এই জাতীয় নেতৃত্ব, জাতীয় সত্তা, জাতীয় সংগ্ৰামীবিলাকৰ মুখত শোভা দিয়ে, কিন্তু সেই ৰাজনৈতিক যিটো নেতাসকলৰ মুখত এইবিলাক শোভা নিদিয়ে। সদুশেষত পুনৰ সংগ্ৰামী অভিনন্দন জনাইছো। নিখিল বড়ো ছাত্ৰ সন্থা এই সংগ্ৰামত আছে আৰু সদায় থাকিব। আমি খিলঞ্জীয়া মানুহৰ, ইথনিক মানুহৰ, আমাৰ মাটিৰ মানুহৰ যিটো অধিকাৰৰ কথা, ইয়াত আমি কোনোদিন কম্প্ৰমাইজ কৰি অহা নাই আৰু কোনোদিন কম্প্ৰমাইজ নকৰো।